নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল আজি পুনৰ আহিছোঁ তোমালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ তো প্ৰথমতে সকলোকে জন্মাষ্টমীৰ শুভেচ্ছা জনাইছোঁ তো আশা কৰোঁ সকলোৱে ভাল হওক তো তোমালোকে জানাই যে 8.4 চেপ্টাৰটো আলোচনা কৰি আছিলোঁ তো আজি আমাৰ 3 নম্বৰ অংকটো আছে 3 নম্বৰ অংক 1টো আৰু 2টো হৈ গৈছে পাছৰ তো আজি আমি 3 নম্বৰটো আলোচনা কৰিম ঠিক আছে তো এতিয়া আমি দেৰি নকৰোঁ আমি 3 নম্বৰ অংকটো আলোচনা কৰোঁ ঠিক আছে তো এতিয়া পাছত 3টো কি দিয়া আছে চাই লবা পাছত 3টো দিয়া আছে tan থিটা তলত দিয়া আছে 1 মাইনাস cot থিটা ঠিক আছে প্লাস cot থিটা 1 মাইনাস tan থিটা এটো দিয়া আছে আৰু এইটো আমি দেখুৱাব লাগে 1 প্লাস sec থিটা আৰু cosec থিটা ইনটু cosec থিটা তো তোমালোকে ইয়াৰ যিকোনো এটা সাইড লব পাৰা লেফট হ্যান্ড সাইডটো লব পাৰা রাইট হ্যান্ড সাইডটো লব পাৰা ঠিক আছে তো ফালটো লম ঠিক আছে তো বাও ফালটো তোমালোকে লোৱা লেফট হ্যান্ড সাইড কি আছে tan থিটা 1 মাইনাস cot থিটা প্লাস cot থিটা 1 মাইনাস tan থিটা ঠিক আছে তো তোমালোকে এটা কাম কৰা এই tan থিটাটো তোমালোকে sin থিটা বাই cos থিটা লিখিব পাৰা তো ইয়াতে sin থিটা বাই cos থিটা লিখি দিয়া tan থিটা মানে কি sin থিটা বাই cos থিটা তোমালোকে আগৰ ভিডিও বিলাক চাই লবা তাতে ওভেট বিলাক দিয়া আছে ঠিক আছে আৰু 1 মাইনাস cot থিটা মানে কি cos থিটা বাই sin থিটা ঠিক আছে প্লাস লিখা মাজত প্লাস আছে cot থিটা মানে কি cos থিটা বাই sin থিটা 1 মাইনাস tan থিটা মানে কি sin থিটা বাই cos থিটা এইখিনি আমি পাই যাম ঠিক আছে তো এতিয়া তোমালোকে এখিনি সৰল কৰা তো মই এখিনি মুছি দিছো এতিয়া চাবা ওপৰত চাবা ওপৰত তোমাৰ কি থাকিল sin থিটা বাই cos থিটা ঠিক আছে ইয়াতে তোমালোকে এখিনি তো ইয়াৰ তলত 1 আছে ঠিক আছে এটো 1 আৰু sin থিটা এলস লসাগু ললে আমি কি পাম sin থিটা পাম 1 এদি sin থিটা বাৰ যাব sin থিটাটো একর লগত পাম sin থিটা এক গুণ sin থিটা মাইনাস sin থিটা এদি sin থিটা একবাৰ যাব একটো cos থিটাৰ লগত পূৰণ কৰিলে cos থিটা হ'ব এইটো তোমালোকৰ এই যেনেকৈ ভগ্নাংশ বিলাক আমি কৰো সৰল কৰো হেনাকে আমি সৰল কৰিম ঠিক আছে তো এটো ইফালে চাবা এতিয়া cos থিটা বাই sin থিটা এটো ইয়াৰ তলত 1 আছে এটো cos থিটা 1 ৰ লসাগু কি cos থিটা 1 এদি cos থিটা বাৰ যাব ইয়াৰ তলত 1 আছে তো লিখিব নালাগে মই জাস্ট দেখুৱাই দিছো তো 1 আৰু cos থিটাৰ লসাগু cos থিটা 1 এদি ইয়াৰ cos থিটা বাৰ যাব cos থিটাটো একর লগত পূৰণ হ'ব এই একটোৰ লগত এটো একর লগত ঠিক আছে মাইনাস cos থিটা এদি cos থিটা একবাৰ যাব এক টকাৰ লগত পূৰণ sin থিটাৰ লগত তো এটো হ'ব আমাৰ ঠিক আছে এইখিনি হ'ল আমাৰ চাই লবা তো মই এখিনি মুছি দিছো তো এতিয়া তোমালোকে লিখি লোৱা sin থিটা বাই cos থিটা যদি আমি এই ডিভাইড চিহ্নডাল হৰণ চিহ্নডাল পূৰণ কৰি দিও তলৰ ভগ্নাংশটো উল্টি যায় মানে ৰেচিপ্ৰকেল লিখিব লাগে যেনে sin থিটাটো আমাৰ ওপৰত যাব আৰু sin থিটা মাইনাস cos থিটাটো তলত আহিব ঠিক আছে মাজত কি চিহ্ন আছে প্লাস চিহ্ন আছে তো প্লাসডাল দি লোৱা ইয়াতো আমাৰ cos থিটা বাই sin থিটা আগৰ নিচিনা কৰি দিয়া হৰণ চিহ্নডাল পূৰণ কৰি দিয়া কলি বস্তুখিনি ওপৰত যাব cos থিটা আৰু এটা কাম কৰা cos থিটা মাইনাস sin থিটাটো তলত লিখা ঠিক আছে এইটো বস্তু নিশ্চয় বুজি পাইছা তো এতিয়া ওপৰত কি হ'ব sin থিটা * sin থিটা sin স্কয়ার থিটা হ'ব ঠিক আছে আৰু এইটো পূৰণ কৰিলে কি হ'ব cos থিটা sin থিটা মাইনাস cos থিটা হ'ব লাহে লাহে আমাৰ আহিব ধৰিছে আৰু না লাহে লাহে আমাৰ যি লাগে সেইটো আহিব আৰু মানে cos থিটা * cos থিটা কি হ'ব cos স্কয়ার থিটা sin থিটা cos থিটা মাইনাস sin থিটা তোমালোকক মই এটা কথা কওঁ মানে ত্ৰিকোণমিতি চেপ্টাৰটো বিৰাট ইন্টাৰেষ্টিং চেপ্টাৰ ইয়াত কোনো ভুল নাই মানে অংকবিলাক তোমাৰ দীঘল হ'ব পাৰে তোমালোকৰ অংকবিলাক দীঘল হৈ যাব পাৰে কিন্তু যদি সঠিক নিয়মত যদি আগুৱাই যোৱা মানে সূত্ৰবিলাক যদি মানে ভুল নহয় তোমালোকৰ এটা টাইমত ৰিজাল্ট ওলাবই মানে তোমালোকে হয়তো দীঘল হ'ব কাৰোবাৰ দীঘল হ'ব কাৰোবাৰ ছুটি হ'ব মানে সূত্ৰটো মানে জাগাৰ বস্তু আমি জাগাত দিব পাৰিলে মানে আমাৰ সোনকালে হ'ব ঠিক আছে কিন্তু আমি মানে সূত্ৰটো প্ৰপাৰ সূত্ৰটো যদি আমি ইউজ কৰিব মানে পাৰা নাই তেতিয়া দীঘল হ'ব পাৰে কিন্তু ভুল নহয় অলপ টাইম খাব
সেইখিনি ধৈৰ্য কিন্তু আমাৰ লাগিব ঠিক আছে তো এতিয়া আমি লসাগু লওঁ আমি এইটো বস্তু চাই লৈ এইখিনি পালোঁ আমি তো এতিয়া তোমালোকে লসাগু লোৱা কিন্তু লসাগু লোৱাৰ আগতে এটা বস্তু ভাবি চোৱা যে আমি 1/2 প্লাছ 1/2 এই দুটা যোগ কৰিব লাগে তেতিয়া 2 আৰু 2 লসাগু কি ল'ম 2 ল'ম ঠিক আছে তো এতিয়া তোমালোকে এটা কাম কৰা এই ইয়াতে sin θ - cos θ ইয়াতে আছে ইয়াতে কি আছে cos θ - sin θ আছে তো এই বস্তুখিনি আমাৰ সুবিধা হ'ব মানে আমি একে কৰি ল'ব পাৰোঁ একে কেনেকৈ কৰিবা ইয়াতে sin θ - cos θ আছে আমি এইখিনিও sin θ - cos θ বুলি লিখিব পাৰোঁ কিন্তু তোমালোকে এটা কাম কৰিব লাগিব তোমালোকে এই প্লাছডাল কি কৰি দিব লাগিব মাইনাস কৰি দিব লাগিব তেতিয়া মাইনাস কৰি দিলে এই বস্তুটো -2 প্লাস হ'ব +2 মাইনাস হ'ব মই কৈ দিম কিয় মানে হৈ যাব একে থাকিব বস্তুখিনি তো তোমালোকে এটা কাম কৰা sin স্কয়ার θ cos θ এটো লিখা sin θ - cos θ মাইনাস কৰি দিলো মই ঠিক আছে মাইনাস কৰি দিলে কি হ'ব এটো cos স্কয়ার θ ঠিকে থাকিব এটো sin θ ঠিকে থাকিব খালি এটো মাইনাসটো কি হ'ব প্লাস হ'ব মানে sin θ - cos θ হ'ব এটা তোমালোকে চাই লোৱা যে এই মাইনাস পূৰণ কৰিলে প্লাস হ'ব ইয়াতে cos θ টো প্লাস আছে এই মাইনাস এই প্লাস পূৰণ কৰিলে মাইনাস হ'ব ইয়াতে sin θ টো কি আছে মাইনাস আছে ঠিক আছে এইখিনি নিশ্চয় বুজি পাইছা তো এতিয়া তোমালোকে গোটেই বস্তুখিনি এই দুটা মানে ভগ্নাংশ বলাটো দুটাৰে লসাগু লোৱা তো লসাগু ললে কি হ'ব cos θ আহিব sin θ আহিব আৰু কি আহিব sin θ - cos θ আহিব এইখিনি আমাৰ আগৰ কামখিনি কৰাৰ বাবে সুবিধা হৈ গ'ল ঠিক আছে তো এতিয়া মই আগৰ ভিডিঅ'টোতে কৈছো যে যেতিয়া আমি এইখিনি দিতা এইখিনি কিমান বাৰ যাব চাবা ইয়াতে cos θ আছে ইয়াতে cos θ আছে sin θ ইয়াতে আছে ইয়াতে নাই এইখিনি বস্তু ইয়াতে আছে sin θ - cos θ sin θ - cos θ তো মই কি কৈছিলো যে কোনটো বাজ যায় যেটো নাথাকে তাৰমানে এই তিনটা আছে তো ইয়াতে sin θ টো ইয়াতে নাই মানে পূৰণ হৈ নাই ঠিক আছে তো আমাৰ sin θ বাজ যাব আৰু sin θ টো কাৰ লগত পূৰণ হ'ব এই sin স্কয়ার θ লগত পূৰণ হ'ব এতিয়া আমাৰ কি হ'ব sin কিউব θ হ'ব ঠিক আছে সিমিলারলি ইয়াতে sin θ আছে sin θ - cos θ আছে কোনটো নাই cos θ টো নাই তো আমাৰ বাগ কি যাব cos θ যাব ঠিক আছে তো cos θ টো তোমালোকে এইটো লগত পূৰণ কৰি দিয়া কি হ'ব cos কিউব θ হ'ব ঠিক আছে আকৌ এবাৰ কৈ দিছো যে sin θ - cos θ ইয়াতো আছে cos θ ইয়াতো আছে কোনটো নাই sin θ টো নাই তো sin θ বাজ যাব হেতু এইটো লগত পূৰণ হ'ব ঠিক আছে তো হানাৰে হেতু চাই লবা তো এতিয়া হয়ে গ'ল অংকটো বৰ বেছি কাম নাই আমাৰ তো এতিয়া চাবা cos θ sin θ sin θ - cos θ ঠিক আছে তলৰখিনি লিখি দিম মই তো এতিয়া চাবা এইটো আমাক তোমালোকৰ নিশ্চয় এটা সূত্ৰ মনত পৰিছে কি সূত্ৰ মনত পৰিছে a³ - b³ ঠিক আছে মই এটা লাইন অলপ বেছি কৰি দিছো তোমালোকে স্কিপ কৰিও দিব পাৰিবা sin কিউব θ মানে মই কি লিখিব পাৰো sin θ হোল কিউব cos কিউব θ মানে মই কি লিখিব পাৰো cos θ হোল কিউব ঠিক আছে এটা সূত্ৰ পৰি গল a³ - b³ a মানে কি হল এটা সূত্ৰ পৰি গল a³ - b³ a মানে কি হল a মানে sin θ হল ঠিক আছে a মানে sin θ b মানে কি হল cos θ হল a মানে a³ - b³ a মানে sin θ b মানে cos θ এই লাইনটো তোমালোকে স্কিপ কৰি দিব পাৰা কোন এটো নিলিখিলে কথা নাই কম সময় কৰি দিয়া ঠিক আছে তো এতিয়া তোমালোকে সূত্ৰটো প্ৰয়োগ কৰি দিয়া মনৰ আছে চাগে নিশ্চয় cos θ sin θ sin θ - cos θ ঠিক আছে তো এতিয়া a³ - b³ তাৰ মানে কি a - b মই আগতে a - সূত্ৰটো বহুৱাই দিছো a - b a² + ab + b² ঠিক আছে তো তোমালোকে a বহুৱাব নালাগে কাৰণ তোমালোকৰ a জায়গাত কি আছে sin θ আছে তো তোমালোকে a জায়গাত কি বহুৱাই দিয়া sin θ বহুৱাই দিয়া ঠিক আছে sin θ আকৌ b জায়গাত কি বহুৱাই দিয়া cos θ বহুৱাই দিয়া ঠিক আছে এনেকৈ এটো a জায়গাত sin θ বহুৱাই দিলে কি হ'ব sin স্কয়ার θ b জায়গাত cos θ বহুৱাই দিলে হ'ব cos স্কয়ার θ আৰু ab মানে sin θ * cos θ ঠিক আছে ইয়াৰ মাজত পূৰণ চিন এডাল আছে মানে sin θ আৰু cos θ টো পূৰণ হৈ আছে তোমালোকে আমাক এনেকুৱা কিছুমান ছাত্ৰ সবেই নহয়
কিছুমান এনেকুৱা আমাৰ ছাত্ৰ আছে যে এ বি বুলি লিখাৰ লগে লগে কি ভাবে গম পাওঁ যে এ বি বুলি তাৰমানে এ টোৰ কাষত বি টো বহি আছে হেনাকে ভাবে কিন্তু এ বি মানে কি এ বি মানে এ পূৰণ বি ঠিক আছে আমাৰ দুই এটা ছাত্ৰ হেনেকুৱাও আছে তো আমি কৈ দিছো এ বি মানে এ কাষত বি বহি থকা নাই এ পূৰণ বি হেনাকে sin থিটা cos থিটা মানে sin থিটা পূৰণ cos থিটা ঠিক আছে তো এতিয়া চাবা এতিয়া আমাৰ এইটো লাইন হৈ গল এইখিনি মই মুছি দিছো নিশ্চয় বুজি পাইছা তো আমাৰ এতিয়া এই sin থিটা - cos থিটা এই sin থিটা - cos থিটা কাট যাব ঠিক আছে তো এতিয়া এটা থাকিল cos থিটা * sin থিটা আকৌ এই বস্তুখিনি অলপ তোমালোকে ডিসিপ্লিন কৰি লিখা sin স্কয়ার থিটা লিখলা লিখি ফেলে cos স্কয়ার থিটাটো আগত লৈ আহা কিয় আগত লৈছো নিশ্চয় বুজি পাইছা অভেদ এটা আছে তো এগলা মানে অঙ্কটো কৰি থাকাতে মনত তাৰ মানে খেলি থাকবা লাগিব মাথাত তাৰ নিয়ম কেটা আহি থাকবা লাগিব খুইতে থাকবা লাগিব তাৰ মানে বুজি পাইছা না তো এটো sin স্কয়ার থিটা cos স্কয়ার থিটা তাৰ মানে অঙ্ক যেতিয়া কৰিবা মানে হাতখানৰ দে স্পিডটো লাগে মাথাটো তাৰ মানে এই বস্তুবিলাক মানে আহি থাকিব লাগিব মাথাটো কুল লাগিব এখানে একদম কুল মানে মাইন্ডসেটটো একদম কুল হৈ থাকিব লাগিব ঠিক আছে sin স্কয়ার থিটা + cos স্কয়ার থিটা এটো প্লাস sin থিটা cos থিটা বহুৱাই দিয়া ঠিক আছে তো মই এটা ব্ৰেকেট দিলো এটো cos থিটা * sin থিটা এটা সব sin স্কয়ার থিটা + cos স্কয়ার থিটা মানে কিমান 1 এটো অভেদ এটা প্লাস sin থিটা cos থিটা এতিয়া চাবা তোমালোকে এটা বস্তু চাই লবা যে আমাৰ এটা এনেহানটা আমি মানে সূত্র আছে a + b/c a + b/c মানে কি a/c + b/c ঠিক আছে তো এটো তোমালোকে হানাকে ভাবিব পাৰা a + b এখিনি b বুলি ভাবা a + b/ এই গোটেখানি c বুলি ভাবা a + b/c ঠিক আছে তো a + b/c মানে কি a/c c মানে ইয়াতে cos থিটা sin থিটা আছে ঠিক আছে আৰু প্লাস b মানে আছে sin থিটা cos থিটা আৰু তলত c মানে sin থিটা cos থিটা তো a + b/c a/c + b/c ঠিক আছে তো এটো এখিনি তোমালোকে চাই লোৱা এটো চাই লোৱা নিশ্চয় বুজি পাইছা এটো ইয়াতে মাইনাস ইয়াতে প্লাস চিন আছে দে প্লাস চিন আছে এটো প্লাস আছে ঠিক আছে এটো sin থিটা cos থিটা আমাৰ একদম লাগা লাগি হৈ গৈছে ঠিক আছে তো এতিয়া আমাৰ এখিনি হল এইখিনি লগি আমাৰ হৈ গল তো এতিয়া চাবা তোমালোকে এইখিনি বস্তু 1/cos থিটা * sin থিটা তাই মানে কি লিখিব পাৰা 1/cos থিটা * 1/sin থিটা একে গুণ f cos থিটা * sin থিটা cos থিটা sin থিটা ঠিক আছে আকৌ এটু দিয়েটো কাট যাব এটু দিয়েটো কাট যাব তো আমাৰ কি থাকিব 1 থাকিব ঠিক আছে তো এটা 1/cos থিটা মানে কা ৰেসিপ্ৰোকাল আছে sec থিটা তো 1/cos থিটা মানে আমি sec থিটা লিখি দিম আৰু 1/sin থিটা মানে cosec থিটা +1 ঠিক আছে তো আমাৰ 1 টু মানে যেটো রাইট হ্যান্ড সাইড দিছে আমাৰ 1 টো আগত লিখি দিছে তো আমি 1 টো আগত লিখিব পাৰো কিয় a + b মানে সদায় b + a তাৰ মানে যোগ থাকিলে আগত লিখা পাছত লিখা ইলে একো কথা নাই ঠিক আছে তো আমি একটা আগত লিখি দিলো আৰু বাকিখিনি sec থিটা cosec থিটা আমি পিছত লিখি দিলো ঠিক আছে এখানে আমি কিতাপখন সন্মান কৰিছো তাৰমানে কিতাপখনত যে প্ৰশ্নটো যেহেতু এখিনি দিয়া আছে এনাকে কৰবা দিছি তো আমি এটো লিখি দিলো দিস ইজ ইকুয়াল হোৱাট দিস ইজ ইকুয়াল রাইট আনসার ঠিক আছে আমাৰ হৈ গল আনসারটো তো আমি কি কৰিলো প্ৰমাণ কৰিলো তো আমি লিখিম প্রুফ বা প্রমাণ কৰা হল ঠিক আছে প্রমাণ ঠিক আছে তো এতিয়া আমি 26 নম্বৰ অংকটো চাম তো ইয়াৰ পিছত আমাৰ দুটা আমি সিবিএসসি প্ৰশ্ন আলোচনা কৰিম তোমালোকে গম পাইছে যে আমি এইদিন মানে প্ৰত্যেকটো ক্লাছতে দুটা আমি সিবিএসসি প্ৰশ্ন আলোচনা কৰি আছো ঠিক আছে তো এতিয়া 2 নম্বৰ অংকটো চাবা 4 নম্বৰ অংকটো চাবা 4 নম্বৰ অংকটো কি আছে তো দেখুৱা পাৰিছে এটো দেখুৱা পাৰিছে 1 + sec by sec এটো দেখুৱা পাৰিছে 1 + sec by sec = sin স্কয়ার a আৰু কি দেখুৱা পাৰিছে 1 - cos a দেখুৱা পাৰিছে ঠিক আছে তো তোমালোকে যিকোনো এটা সাইড লৈ লোৱা তোমালোকৰ নিজৰ ইচ্ছা মতে লৈ লোৱা এটা ইয়াৰ যিকোনো এটা সাইড লেফট ললেও তোমালোকৰ ইজি হ'ব ৰাইট ললেও তোমালোকৰ ইজি হ'ব ঠিক আছে তো মই লেফট হ্যান্ড সাইডে ললো তো লেফট হ্যান্ড সাইডটো কি আছে 1 + sec a by sec a
ঠিক আছে তো এতিয়া চোৱা যে যেহেতু আমাৰ সফলে cos a আছে মানে cosৰ কথা আছে তো আমি sec a টো আমি নিশ্চয় 1/cos a বহুৱাই দিলে সুবিধা হ'ব ঠিক আছে তো তোমালোকে বহুৱাই দিয়া 1 প্লাস sec a মানে তোমালোকে বহুৱাই দিয়া 1/cos a আৰু ইয়াতো বহুৱাই দিয়া তলত 1/cos a sec a মানে ঠিক আছে এটো sec a মানটো আমি বহুৱাই দিলো নিশ্চয় বুজি পাইছা তো এতিয়া চাবা আমাক এটো দেখুৱাব দিছে তো এতিয়া তোমালোকে ওপৰত লখাগু লোৱা এটো 1 তলৰ এটা 1 আছে এতিয়া 1 এটা আছে লিখিব নালাগে 1 আৰু cos a লখাগু cos a 1 এদি cos a বাজ যায় cos a টো কাল লগত পুৰণ একল লগত তো এটো cos a হ'ব আৰু cos a দি cos a এক বাজ যাব এটো দি এটো এক বাজ যাব এটো একল লগত পুৰণ ঠিক আছে তো এইখিনি হ'ল আমাৰ নিজে দি নিজক এক বাজ যায় একে দি যাক যিমান হিমান বাবে যায় গলে আমাৰ মানে মনত ৰাখিবা 1/cos a তলত আমি কলা জানা ঠিক আছে তো এইখিনি হল আমাৰ তো এতিয়া তোমালোকে এটা কাম কৰা cos a + 1/cos a এই ভগৱান চিন্তাল পূৰণ কৰি দিয়া করলে এটো উল্টি যায় মানে বাগবি না যায় আর উল্টি যায় মানে কি হৰটো লগ হয় লগটো হৰ হয় ঠিক আছে তো 1/cos a টো কি হ'ব cos a/1 হ'ব ঠিক আছে তো এতিয়া এই cos a কাট যাব কাট গলে আমাৰ কি থাকিল cos a + 1 থাকিল কিন্তু আমি দেখুৱাব লাগে কি sin square a/1 - cos a তো এটা তোমালোকে এটা কাম কৰা এইখিনি তোমালোকে 1 + cos a বুলি লিখা পাৰবা ঠিক আছে আমি এটা 1 - cos a বেছিকে লগাই দিলো পুৰণ দিলো তাৰমানে ঠিক আছে তো অংকটো বদলি গেল চেঞ্জ হৈ গেল অংকটো 1 + cos a আছিল আমি কি লিখলো 1 - cos a টো পুৰণ দি দিলো মানে দুট আমি এটো বস্তু বেছিকে লিখলো ওপৰত যেহেতু আমি বেছিকে লিখলো আমি তলতো এই বস্তুটো লিখি দিব লাগিব ঠিক আছে তো লিখি দিলি কি হ'ব এটো পুৰণ কাট যাব কাট গলে আকৌ আগৰ বস্তুখিনি আমি পাই যাম ঠিক আছে না তো এতিয়া আমি একদম বস্তু আমি নিজাকে দিলো ঠিক আছে তো এটো সূত্ৰত পৰি গল a + b a - b তাৰ মানে কি তাৰ মানে a² - b² a মানে এতে 1 আছে b মানে cos a আছে তো আমি কি পাম 1² - cos² a তলত কি থাকিল 1 - cos a এনে তোমালোকে মানে তোমালোকে বিবেচনা কৰিব পাৰা যে যেহেতু আমাৰ ৰাইট হ্যান্ড সাইডত তলত 1 - cos a আছে তোমালোকে এটা 1 - cos a তলত দিবা ঠিক আছে তো তলত দিলে এটা ওপৰতো দিব লাগিব তো এইখিনি হ'ল আমাৰ ঠিক আছে তো আমাৰ প্ৰমাণটো হৈয়ে গ'ল মানে তলত থাকিল 1 - cos a আৰু ওপৰত থাকিল 1² মানে 1 cos² এটো মই এটো স্কিপ কৰি দিব পাৰা ডাইৰেক্ট লিখি দিব পাৰা একো নাই তো 1 - cos² মানে কি আছিল sin² আৰু 1 - cos a this is equal what right hand side প্রমাণ কৰা আমি এটা অংক আজি চালো তো এতিয়া সময় হৈছে আমাৰ কি হোৱা কাৰণে আমাৰ CBSE দুটা প্ৰশ্নৰ কাৰণে ঠিক আছে তো আজি আমাৰ প্ৰশ্নটো মই এইটো প্ৰশ্ন লৈছো তোমালোকৰ বাবে যে যদি p = sin θ + cos θ আৰু sec θ + cosec θ = q দেখুৱা যে q p² - 1 = 2p তো এনেকুৱা প্ৰশ্ন এটা তোমালোকৰ আহি যাব পাৰে ঠিক আছে তো চাই লবা কেনে মানে কেনেকৈ কব বা তোমালোকে চাই লোৱা তো এটো চাই লবা তো আমাক কি উলিয়া কি দেখুৱাব দিছে p ৰ মানটো দিয়া আছে sin θ + cos θ আৰু q ৰ মান দিয়া আছে sec θ + cosec θ আমাক এইখিনি দেখুৱাব দিছে ঠিক আছে তো তোমালোকে এটা কাম কৰা q p² - 1 টো চাই লোৱা কি হয় q p² - 1 টো আমাৰ কি হ'ব তো q মানে কি q মানে হৈছে sec θ + cosec θ এখানে আমাৰ q ৰ মান ঠিক আছে আৰু p² ৰ মানটো তোমালোকে বহুৱাই দিয়া p² মানে কি পাইছো p মানে আমাক কি দিয়া আছে sin θ + cos θ আছিল p মানে ঠিক আছে এখানে p ভ্যালুটো আমি বহুৱাইছো ওপৰত কি আছে স্কয়াৰ তো এটো স্কয়াৰটো বহুৱাই দিয়া -1 এখানে মানে আমি 2p দেখুৱাম ঠিক আছে তো এতিয়া sec θ মানে আমি জানো sec θ মানে কি 1/cos θ ঠিক আছে আৰু cosec θ মানে কি 1/sin θ মানে এটা রেসিপ্রোকাল এতিয়া সবা এখানে আমি ভাঙি দিম তো এটো আমি ভাঙি দিলে কি পাম a + b হোল স্কয়ার তো a + b হোল স্কয়ার মানে কি আছিল a²
a মানে sin থিটা আছে b মানে cos থিটা আছে তো b স্কয়ার মানে cos স্কয়ার থিটা হ'ব প্লাস 2ab 2 sin থিটা cos থিটা আৰু এটো -1 আছে ঠিক আছে এইখিনি এটো হৈ গল আমাৰ তো এতিয়া তোমালোকে এটা কাম কৰা ইয়াতে এলসিএম লসাগু কি হ'ব cos থিটা sin থিটা হ'ব sin থিটা হ'ব ঠিক আছে তো cos থিটা লগত এখিনি sin থিটা বাজ যাব sin থিটা তো একর লগত পূৰণ তো এটো sin থিটা 1 গুণ sin থিটা দি এখিনি cos থিটা বাজ যাব এটা sin থিটা আছে cos থিটা নাই নহয় cos থিটা 1 গুণ কি হ'ব cos থিটা হ'ব এখিনি থৈ দিলো আমি আৰু ইপিনে চাই লোৱা sin স্কয়ার থিটা প্লাস cos স্কয়ার থিটা মানে কিমান এটো ওভেট হলে এটো মানটো 1 হ'ব ঠিক আছে 1 প্লাস ইয়াতে কি আছে 2 sin থিটা cos থিটা ঠিক আছে আকৌ -1 এটা আছে এটো -1 এই -1 টো ইয়াতে বহুৱাই দিলো ঠিক আছে হৈ গল এইখিনি চাই লোৱা ঠিক আছে তো এতিয়া তোমালোকে এটা কাম কৰা এই 1 2 প্লাস আছে 2 1 মাইনাস আছে এটা কাট যাব ঠিক আছে তো তাতে ব্ৰেকেটত এইখিনি বস্তুহে থাকিব আমাৰ মই এইখিনি চাই লবা তো ব্ৰেকেটত আমাৰ কি থাকিল ব্ৰেকেট মানে ইয়াতে থাকিল আমাৰ sin থিটা প্লাস cos থিটা আৰু ইপিনে তলত আছে cos থিটা sin থিটা ঠিক আছে এইখিনি বস্তু আছে আমাৰ আৰু তাত কি থাকিল 2 sin থিটা cos থিটা থাকিল ঠিক আছে তো এটো sin থিটা কাট যাব এটো cos থিটা কাট যাব একবাৰ যাব একটো লিখা লাগে তো ইয়াতে আমাৰ কি থাকিল ব্ৰেকেটত থাকিল sin থিটা প্লাস cos থিটা আৰু ইয়াতে 2 এটা থাকিল ঠিক আছে তো এইখিনি মানে আমাক কি দিছিল এইখানে আমি p দিছিল তো আমি ইয়াতে p মানটো বহুৱাই দিম তাৰ মানে আমি কি পালো এইখিনি মানে আমি কি পালো 2 তো আগত লিখি দিলে একে কথা a পূৰণ b মানে যি b পূৰণ a মানেও হেয়ে গতিকে আমি তো আগত বহুৱাই দিলে একো লোকসান নাই তো 2 টো বহুৱাই দিলে এইখিনি ভ্যালুটো তোমালোকে বহুৱাই দিয়া এইখিনি মানে কি দিয়া আছে p দিয়া আছে ঠিক আছে তাৰ মানে আমি কি দেখুৱালো q * p² - 1 মানে কি দেখুৱালো 2p দেখুৱালো এটাকে q এনি পিছত লিখিবা q * p² - 1 this is equal what 2p তো एग्जाम হলত যেতিয়া আমি এনেকুৱা প্ৰশ্ন এটা পাম আমাক কি আমি নিমিলা যেন পাম ঠিক আছে তো অংকটো একদমই সহজ তো আগতে তথাপিও তোমালোকে এনেকুৱা প্ৰশ্নৰ লগত ইন্ট্ৰোডিউস হলে তোমালোকে কমসে কম ভয়টো কমিব ঠিক আছে যে ইমান টান প্ৰশ্ন আহিছে ইমান কিবা কিবি আহিছে এলো ভয়টো কমি যাব এই কাৰণে মই তোমালোকৰ লগত জাস্ট এনেকুৱা প্ৰশ্নবিলাক শেয়াৰ কৰিছো ঠিক আছে তো আজি ভিডিওটো বহুত দীঘল হ'ল গতিকে মই এটা প্ৰশ্ন আছিল এইটো মই পিছত আলোচনা কৰিম তোমালোকৰ লগত তো আশা কৰিছো তোমালোকে নিশ্চয় ভাল পাইছা ভিডিওটো চাই তো যদি ভাল পাইছা লাইক কৰিবা কমেন্ট কৰিবা আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা ধন্যবাদ